2 নং নেঘেৰি বিললৈ পুনৰ ঘূৰি আহিছে উচ্ছেদিত লোকসকল যিসকলক বেদখলকাৰী বুলি কৈ চৰকাৰে উচ্ছেদ কৰিছিল সেই সকল লোক পুনৰ 2 নং নেঘেৰি বিললৈ ঘূৰি আহিছে আৰু এটো প্ৰথম কথা নহয় আমি ইয়াৰ পূৰ্বেও এসপ্তাহ পূৰ্বে এটা অনুৰূপ ঘটনা আপোনালোকক জনাইছিলো যেটো নেঘেৰি বিলৰ ঘটনা আছিল এটা লুংলুঙিয়া পথেৰে হাবিৰ মাজৰ এটা পথেৰে সেই অঞ্চললৈ প্ৰায় 20 টাৰো অধিক বেদখলকাৰী পৰিয়াল তালৈ ঘূৰি আহিছিল আৰু যি সমস্থানত প্ৰশাসনে উচ্ছেদ অভিযান চলাইছিল যিবোৰ আধা ভঙা ঘৰ আছিল সেই ঘৰসমূহত তেওঁলোক পুনৰ ঘূৰি আহিছিল আৰু অনুৰূপ ঘটনা এবাৰ 2 নং নেঘেৰি বিলত অত্যন্ত এটা চিন্তাৰ কাৰণ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এটা দলে কেবাজনো বেদখলকাৰী কালিৰ দিনটো তাত ধৰিছে আৰু তাৰ পাছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে কাৰণ ইয়াৰ আগতো যেতিয়া উৰিয়ামঘাট ৰেংমা বনাঞ্চল বিদ্যাপুৰ এই অঞ্চলসমূহ যেটা উচ্ছেদ অভিযান চলিল তাৰ সমান্তৰালকৈ মেৰাপানীৰ নেঘেৰি বিলতো উচ্ছেদ অভিযান চলিছিল আৰু এই নেঘেৰি বিলক লৈ এফালে নগা আনফালে বেদখলকাৰী আৰু এফালে আমাৰ চৰকাৰ প্ৰশাসন তিনটা স্থানত তিনটা মেৰুত সকলে অৱস্থান কৰিছে কিন্তু তাৰ মাজতে সেই উচ্ছেদিত স্থানসমূহৰ ওপৰত পুনৰ খেনচকু আছে একাংশ বেদখলকাৰী তেওঁলোক আঁতৰি যোৱা নাই তেওঁলোক একেবাৰে কাষতে আছে আৰু আৰক্ষী প্ৰশাসনৰ সুৰুঙাৰ লৈ তেওঁলোক পুনৰ সেই অঞ্চলসমূহত প্ৰৱেশ কৰিছে নতুনকৈ বসতি স্থাপন কৰা যোজা কৰিছে এজন বেদখলকাৰী উচ্ছেদিত তেখেতৰ ঘৰ ইয়াত ভাঙি দিয়া হৈছিল কিন্তু কালিৰ দিনটো তেওঁ মনে মনে সেই অঞ্চলটোত প্ৰৱেশ কৰিছিল আৰু অতি ৰহস্যজনক কথা যে যি অঞ্চলসমূহত 2 নং নেঘেৰি বিল বা নেঘেৰি বিল মেৰাপানী ৰেংমা বনাঞ্চল বিদ্যাপুৰ এই অঞ্চলসমূহত সাধাৰণ লোকৰ প্ৰৱেশ প্ৰশাসনে নিষিদ্ধ কৰি দিছিল তাত অনুপ্ৰৱেশকাৰী কোনো কাৰণত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ কাৰণে বেৰিকেড দি দিয়া হৈছিল আৰু কোৱা হৈছিল যে 2 নং নেঘেৰি বিলত সাধাৰণ লোক অথবা উচ্ছেদিত লোক কোনো বাহিৰা লোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল কিন্তু তাৰ মাজতেই আৰক্ষী নিৰাপত্তাৰক্ষী গিজগিজাই থকাৰ মাজতেই এতিয়া পুনৰ নেঘেৰি বিললৈ ঘূৰি আহিছে একাংশ উচ্ছেদিত লোক এয়া হৈছে চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ এটা ফুফুলা স্বৰূপ বুলি ক'ব লাগিব কাৰণ উচ্ছেদ কৰা হল হয় কিন্তু উচ্ছেদিতসকলক তাৰ পৰা সেই অঞ্চলৰ পৰা আঁতৰাই পঠালে নাই বা তেওঁলোক পুনৰ ঘূৰি আহিছে নেকি হেয়া কিন্তু আৰক্ষী প্ৰশাসনে চাই থকা নাই আৰু সেইবোৰ এতিয়া তাত থকা স্থানীয় দল সংগঠনসমূহে সেইবোৰ ধৰিছে আৰু এতিয়া সংবাদ মাধ্যমৰ সন্মুখলৈ আহিছে আৰু প্ৰশ্ন উত্থাপন হৈছে CRPF আৰু আৰক্ষী গিজগিজাই থকাৰ মাজতেই কেনেকৈ এই উচ্ছেদিত লোকসকল পুনৰ তেওঁলোকৰ ঘৰলৈ ঘূৰি আহিছে বা আগৰ সেই বেদখল কৰা স্থানলৈ ঘূৰি আহিছে মন্তব্য আপোনালোকক শুনাব বিচাৰিছো যেতিয়া জবাবদিহি কৰিছিল এই ছাত্ৰ সংগঠনসমূহে এজন ব্যক্তিক কি কয় এই ব্যক্তিজনে আপোনালোকক প্ৰথমতে এই ব্যক্তিজনৰ মন্তব্য শুনাব বিচাৰিছো বাবা ঘৰ এক বেকচাইডে যায় বাবা ঘৰ উচ্ছেদ হোৱা নাই বাবা ঘৰ থাকা তা পৰিয়াল নাই নি তুমি আগৰ পৰা অকলে আছিলা নাই নি হা পৰিয়াল ক'ত গ'ল সসুবাগত আৰু তুমি এতিয়া কোনোবা তোমাৰ ফেমিলি মানুহৰ লগত থাকে বাবাৰ লগত দেউতা ঘৰটো উচ্ছেদ নাই অলৰেডি এজনৰ ঘৰ দুৱাৰ বেলেগ বাবাকৰ পৰা বহুত দিনৰ আগতে বেছি বেলেগ নতুনকৈ ঘৰ পানী বনাই আজি 20 বছৰ 25 বছৰ আগতে ঘৰ চৰ বনাই এজনৰ ঘৰ উচ্ছেদ কৰিলে এজন হাতো যোৱা নাই আপোনাৰ পুলিচে পঠাৰ ব্যৱস্থা কৰা নাই পঠিয়া লাগিব আকৌ গুচি আহিলে নাই পুলিচে বাৰু নাই কোনে যাব চানা খাজা কৈছিলে ফাৰ্ষ্টত কৈছিলে যে যোনদিনা তাৰপিছত আপোনাৰ ইয়াৰ পৰা পঠাৰ ব্যৱস্থা গমেই নাপায় আচ্ছা হ'ব দিয়া গমেই নাপায় হ'ব দিয়া কিমান দিনৰ পৰা আছে উচ্ছেদৰ পিছত আপুনি যোৱাই নাই তাৰমানে বেলেগ কোন জেগাত থাকি আহিছে কোন জেগাত থাকিছে নগাঘৰ খেতি আছে ঠিক আছে দিনৰ আগতে বেছি বেলেগ নতুনকৈ ঘৰ পানী বনাই আজি 20 বছৰ 25 বছৰ আগতে ঘৰ চৰ বনাই এজনৰ ঘৰ উচ্ছেদ কৰিলে এজন তথাপিও যোৱা নাই আপোনাৰ পুলিচে পঠাৰ ব্যৱস্থা এয়া হৈছে নেঘেৰি বিলৰ দৃশ্য 2 নং নেঘেৰি বিলত এদৰে এতিয়া সেই উচ্ছেদ কৰা স্থানসমূহত একাংশ উচ্ছেদিত পিটপিটাই ঘূৰি ফুৰিছে আৰক্ষী CRPFৰ সন্মুখেৰে সেই অঞ্চলসমূহত প্ৰৱেশ কৰিছে
কিন্তু জিলা প্ৰশাসনে যি ধৰণৰ ব্যৱস্থা লৈছিল বা যি ধৰণৰ নিৰ্দেশনা তেওঁলোকে দিছিল যে নিষেধাজ্ঞা আৰোপ কৰিছিল যে তাত সাধাৰণ লোকে প্ৰৱেশ কৰিব নোৱাৰে সেই অঞ্চলসমূহত পুনৰ ঘৰ নিৰ্মাণ কৰিব নোৱাৰে সেই অঞ্চলসমূহত পুনৰ কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া নহব কাৰণ তাত বন বিভাগে তেওঁলোকৰ ফালৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিব গছপুলি ৰোপণ কৰিব কিন্তু সকলো এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে কাৰণ একাংশ উচ্ছেদিত লোক পুনৰ সেই অঞ্চললৈ ঘূৰি আহিছে আৰু তেওঁলোকে আগতেও এই মন্তব্য কৰিছিল উচ্ছেদিত লোকসকলে মন্তব্য কৰিছিল যেতিয়া উচ্ছেদ অভিযান চলিছিল আমি পুনৰ ইয়ালৈ ঘূৰি আহিম এই মন্তব্য তেওঁলোকে কৰিছিল আৰু তেওঁলোকে কৈছিল যে আমাৰ ক'তো থাকিবলৈ জেগা নাই এই অঞ্চলসমূহতে আমাৰ জন্ম হৈছে এই অঞ্চলসমূহত নাথাকি আমি ক'ত থাকিম এই ধৰণৰ মন্তব্য কৰিছিল আৰু এতিয়া যেটো আপোনালোকক যি দৃষ্টান্ত দেখুৱালো সেই ব্যক্তিজনে ইয়াতে 20-25 বছৰ আগত তেওঁ ঘৰ সাজিছিল আৰু এতিয়া তেওঁ পুনৰ সেই অঞ্চললৈ ঘূৰি আহিবলৈ চেষ্টা কৰিছে এইটো এটা সৰু ঘটনা এনেবোৰ ঘটনা সংগত হৈ আছে ৰেংবা বনাঞ্চললৈ একাংশ উচ্ছেদিত ঘূৰি আহিছে কিন্তু অতি ৰহস্যজনকভাৱে সেই অঞ্চলসমূহত পুনৰ এই উচ্ছেদিতসকলক বাধা প্ৰদান কৰিবলৈ কিন্তু এতিয়া আৰক্ষী প্ৰশাসন নাই যেতিয়া উচ্ছেদ অভিযান চলিছিল তেতিয়া এটা যথেষ্ট যুদ্ধকালীন তৎপৰতা দেখা পোৱা গৈছিল তাত শ আৰক্ষী বা CRPF বাহিনী মুতায়ন কৰা হৈছিল কিন্তু এতিয়া হেৰেঙা হৈছে তাত আৰক্ষী আৰু CRPF বাহিনী কাৰণ CRPFৰ বিৰুদ্ধে আগৰ পৰা অভিযোগ আছে মেৰাপানীত যেতিয়া নগাই উপদ্ৰৱ চলাইছে ৰেংমা বনাঞ্চলত যেতিয়া নগাই উপদ্ৰৱ চলাইছে সেই ক্ষেত্ৰত কিন্তু এই CRPF বাহিনীৰ যি যেনেকুৱা ধৰণৰ তেওঁলোকৰ অৱস্থান থাকিব লাগিছিল বা যেনেকুৱা ধৰণৰ তেওঁলোকে দায়িত্ব গ্ৰহণ কৰিব লাগিছিল সেই দায়িত্ব তেওঁলোকে গ্ৰহণ কৰা নাছিল আৰু সেই CRPFৰ যি তেওঁলোকৰ যি পহৰা আছে সেই পহৰাৰ সুৰুঙালৈ এতিয়া এই সকল লোক ইয়াত প্ৰৱেশ কৰিছে যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু লগতে অনুসূচিত জাতি ছাত্ৰ সন্থাই কালি এই সন্দৰ্ভত 2 নং নেঘেৰি বিলত পুনৰ উচ্ছেদিত লোক ঘূৰি ফুৰাক লৈ তেওঁলোকে চৰকাৰ প্ৰশাসনলৈ প্ৰশ্ন উত্থাপন কৰিছে যে কেৱল উচ্ছেদ কাৰ্যই চলাই থাকিব নে উচ্ছেদ কাৰ্যৰ পিছত সেই অঞ্চলসমূহ যাতে পুনৰ উচ্ছেদিতই দখল কৰিব নোৱাৰে তাৰ কাৰণে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব কোনটো পথেৰে সেই অঞ্চলত প্ৰৱেশ কৰিছে নিষিদ্ধ অঞ্চল বুলি কোৱা হৈছে সাধাৰণ লোকৰ প্ৰৱেশ তাত নিষিদ্ধ কৰা হৈছিল তেনে পৰিস্থিতিত কেনেকৈ তাত উচ্ছেদিত লোকসকল আহিছে হয়তো চৰকাৰ প্ৰশাসনে নজনা কিছুমান ৰাস্তা এই বেদখলকাৰীসকলে জানে কাৰণ তেওঁলোকে তাত 20-25 বছৰ ধৰি আছিল আৰু সেই অঞ্চলসমূহলৈ যিমান পথ আছে লুংলুঙিয়া পথ আছে সকলো তেওঁলোকে নিজে নিৰ্মাণ কৰিছিল আৰু সেই পথেৰে হয়তো এই লোকসকল ঘূৰি আহিছে অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা মন্তব্য আহিছে তেওঁলোকৰ মন্তব্য আপোনাক শুনা বিচাৰিছো আৰু এটা কথা সুধিছোঁ যিহেতু ইয়াত উচ্ছেদ কৰাৰ পিছতো ঘূৰি আহি পুনৰ বেলেগত মানে থাকি পেলাই আকৌ ঘূৰি আহি পিনি ইয়াত আকৌ বসতি কৰিছে এই ক্ষেত্ৰত আপোনালোকে কি হ'ব দেখা পাইছোঁ আমি যিহেতু নিশ্চিতভাৱে এটা কথা আপোনালোকে উপস্থাপন কৰিছে যে ইয়াত উচ্ছেদ কৰাৰ পাছতো কিছু লোক ইয়াত আকৌ ঘূৰি আহি বসতি স্থাপন কৰিছে গতিকে এইটো আচলতে চৰকাৰৰ ব্যৰ্থতা চৰকাৰখনৰ গোটেই কাৰবাৰটোৱে আচলতে বিজ্ঞাপন ধৰ্মী কাৰবাৰ তেওঁলোকৰ সম্পূৰ্ণ আচলতে ইয়াত সম্পূৰ্ণ ইণ্টাৰেষ্টটো ইয়াত নহয় যে মানুহবিলাকক এবাৰ খেদিবই লাগিব তেওঁলোকৰ সম্পূৰ্ণ ইণ্টাৰেষ্টটো আচলতে এই উচ্ছেদ কাৰ্যটোক লৈ নহয় তেওঁলোকৰ ইণ্টাৰেষ্টটো হ'ল কেনেকৈ সমাজত এটা প্ৰতিচ্ছবি দাঙি ধৰিব পাৰি যে আমি অসমৰ কাৰণে কাম কৰিছোঁ আমি মিয়া উচ্ছেদ কৰিছোঁ আমি বিদেশী উচ্ছেদ কৰিছোঁ কিন্তু আপোনালোকে লক্ষ্য কৰিব যে এই যে বিদেশী বুলি তেওঁলোকে যে যিসকল মিয়াক উচ্ছেদ কৰিছে এই বিদেশীসকল কিন্তু তেওঁলোকে অসমৰ পৰা বিতৰণ কৰিব পৰা নাই অসমৰ পৰা বিতৰণ কৰিব পৰা নাই ক'ত আছে তেওঁলোক কেনেকৈ আছে তেওঁলোকে এতিয়ালৈকে সেইটো নাই ইয়াত থকাটো বাদেই মানুহবিলাক উচ্ছেদ কৰাৰ পিছত ঘূৰি আহি ইয়াত আছে সেইটো ছেকেণ্ডেৰী মেটাৰ প্ৰাইমেৰী মেটাৰটো হ'ল কি সেই মানুহবিলাক ক'লৈ গৈছে ক'ত আছে তাৰ তথ্য তেওঁলোকৰ হাতত নাই তাৰ মিনিংটো কি যে এইখন যিহেতু বিজ্ঞাপন ধৰ্মী চৰকাৰ কেৱল বিজ্ঞাপনৰ কাৰণে কেৱল ভোটৰ কাৰণে কেৱল মাত্ৰ নিজৰ ৰাজনৈতিক মুনাফাৰ কাৰণে এইবিলাক চৰকাৰখনৰ নাটকৰ বাহিৰে একো হ'ব নোৱাৰে গতিকে ইয়াত আৰু উচ্ছেদৰ পিছত মানুহ ঘূৰি আহি থকাটো এটা সামান্য কথা বুলি আমি বিবেচনা কৰিব পাৰোঁ উচ্ছেদিত লোকসকল যেতিয়া পুনৰ সেই স্থানলৈ ঘূৰি আহিছে এতিয়া আতংকিত হৈ পৰিছে সীমান্তবাসী ৰাইজ বা সেই নেঘেৰি বিলৰ স্থানৰ ৰাইজসকল তেওঁলোকে কৈছে চৰকাৰে কি কাৰণে উচ্ছেদ কৰিলে যদি তেওঁলোক পুনৰ ইয়ালৈ ঘূৰি আহিব পৰা সুৰুঙা তেওঁলোকৰ কাৰণে ৰাখিছে তাৰ কাৰণে বিভিন্ন দল সংগঠনে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰৰ এই উচ্ছেদৰ বিৰুদ্ধে তেওঁলোকে কৰা নাছিল তেওঁলোকে সমৰ্থন কৰিছিল কিন্তু উচ্ছেদৰ পাছৰ যি দৃশ্য দেখা পোৱা গৈছে সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে পুনৰ নেঘেৰি বিললৈ ঘূৰি আহিছে 2 নং নেঘেৰি বিললৈ ঘূৰি আহিছে ৰেংমা বনাঞ্চললৈ বহু উচ্ছেদিত ঘূৰি আহিছে বিদ্যাপুৰলৈ ঘূৰি আহিছে তাত কিন্তু আৰক্ষী প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু অতি তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে সেই অঞ্চলসমূহত এতিয়াও CRPF বাহিনী আছে কম পৰ্যায়ত আছে কমকৈ আছে আৰক্ষী আছে কিন্তু তেওঁলোকৰ সন্মুখেৰেই সেই অঞ্চলসমূহত একাংশ উচ্ছেদিত আহি আছে তাৰ পাছতো নিৰ্বিকাৰ আমাৰ চৰকাৰ আৰু জিলা